সেই কন্ট্ৰাক্টৰবিলাকে কাম লৈছে আৰু কাম কাজবোৰ এতিয়াও চলি আছে সেই কন্ট্ৰাক্টৰবিলাকে ইলেকশ্যনত খেলিব নোৱাৰিব এইটো আইনত নিষেধ আছে সেকশন 111 দা আসাম পঞ্চায়ত এক্ট 1994 আপোনালোকে চালে গম পাব গতিকে পেপাৰ মিল কন্ট্ৰাক্টৰ এইটো হল মানে গাঁও পঞ্চায়ত জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ সৈতে জড়িত নহয় গতিকে পেপাৰ মিলৰ কন্ট্ৰাক্টৰ সকলে পঞ্চায়ত নিৰ্বাচনত ইলেকশ্যন খেলিব পাৰিব 9 আবু বক্কাৰ সিদ্দিক ওয়ার্ড মেম্বাৰ 10 পঢ়া হলে খেলিব পাৰিবনে ইয়াতে চাওক ওয়ার্ড মেম্বাৰ জেনাৰেল ক্যাটাগৰী হলে HSLC মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আদাৰ্স ক্যাটাগৰী ST FC OBC হলে ক্লাস 10 পঢ়া হলেই হ'ব এতিয়া মেটাটো আপুনি ডিসাইড কৰক আপুনি জেনাৰেল ক্যাটাগৰীৰ হয় নে ST FC MOBC বা আদাৰ ক্যাটাগৰী হয় এটা আপুনি চাই ল'ব 11 মনোৱাৰ হুসেন অঙ্গনবাদী ওয়ার্কার সার্ভিস রিজাইন দি ভোট খেলিব পাৰিবনে নিশ্চয় পাৰিব যদি আপুনি চাকৰি পৰা ৰিজাইন দিয়াৰ পিছত যিকোনো চাকৰি অঙ্গনবাদী হওক টিচাৰ হওক বা আদাৰ্স অন্যান্য অফিস আদালতৰ চাকৰি হওক আপুনি ৰিজাইন দিয়াৰ পিছত ইলেকশ্যন খেলিব পাৰিব 11 জুবাইৰ ৰহমান সরকারি অনুদান পোৱা ইলেকশ্যন খেলিব নোৱাৰিব বুলি নিউজ পৰ্টেল নিউজত বাজিছে অৰুণোদয় থাকিলে নোৱাৰিব গতিকে এই সংক্ৰান্তত ভিডিও লাগে ইম্পৰ্টেন্ট কথা তেখেতে জানিব বিচাৰিছে যে সরকারি অনুদান পোৱা ব্যক্তিয়ে ইলেকশ্যন খেলিব নোৱাৰিব বুলি নিউজ পৰ্টেলত নিউজ বাজিছে অৰুণোদয় থাকিলে নোৱাৰিব গতিকে এই সংক্ৰান্তত ভিডিও লাগে গতিকে খুবই ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে আমি কেইটামান আইনৰ বিষয়ে আমি এবাৰ পঢ়ি ল'ব লাগিব সেই আইন কেইটা হৈছে আপোনালোকক মই কৈ আছো The Assam Panchayat Act 1994, the Assam Panchayat Constitution Rules 1995, তাৰপিছত the Assam Panchayat Amendment Act 2023, the Assam Panchayat Amendment Act 2018 notification. গতিকে এইখিনি তন্নকৈ পঢ়াৰ পিছত মই দেখিলো যে সরকারি অনুদান পোৱা ব্যক্তি যেনেকুৱা অৰুণোদয় আঁচনি পোৱা ব্যক্তি তাৰপিছত পেনশন হোল্ডাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি ৰেশন কাৰ্ড বৃদ্ধ পেনশন প্ৰধানমন্ত্ৰী আৱাস যোজনা তাৰপিছত PM কৃষক সন্মান নিধি এই ব্যক্তিসকলৰ কাৰণে স্পষ্টকৈ আইনত উল্লেখ নাই গতিকে মোৰ বোধেৰে যিবিলাক মানুহে অৰুণোদয় আঁচনি পাই আছে তেওঁলোকে গাঁও পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব যিসকলৰ নামত ৰেশন কাৰ্ড আছে তেখেতসকলে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব যিবিলাকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ সুবিধা লাভ কৰিছে ইলেকশ্যন খেলিব পাৰিব তাৰপিছত বৃদ্ধ পেনশন পাই আছে তাৰপিছত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ তেখেতৰ নামত আবণ্টন হৈছে ইলেকশ্যন খেলিব পাৰিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন মাজে মাজে পাই থাকে সেইবিলাক ব্যক্তিয়ে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব স্পষ্ট কথা আইনত একেসকলৰ বাবে কোনো ধৰণৰ স্পষ্ট নিৰ্দেশনা নাই অকল disqualification section 111 subclause 1 to J of the Assam Panchayat Act 1994 ইয়াত কিছুমান disqualification কেনেকুৱা ধৰণৰ ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব ইয়াৰ বিষয়ে উল্লেখ আছে গতিকে বিস্তাৰিত অধ্যয়নৰ জৰিয়তে আমি জানিব পাৰিলো সরকারি আঁচনি পোৱা ব্যক্তিসকলে গাঁও পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব নেক্সট 12 number মৰতুজ আলী টু ওয়াইফ থাকিলে ইলেকশ্যন খেলিব পাৰিবনে গতিকে দুজন নহয় তিনিজন নহয় চাৰিজন ওয়াইফ থাকিলেও ইলেকশ্যন খেলিব পাৰিব কিন্তু যদি সন্তান দুজনতকৈ বেছি নহয় তথাপিও এই সন্তানৰ এটা ডেট আছে 19/3/2018 19/3/2018 চনৰ পিছত দুজনতকৈ বেছি সন্তান থকা সকলে ইলেকশ্যন খেলিব নোৱাৰিব গতিকে মৰতু চালি দুজন ওয়াইফ নহয় তিনিজন চাৰিজন ওয়াইফ থকা সকলে ইলেকশ্যন খেলিব পাৰিব 13 মিতুল দাস টি গাৰ্ডেনত মাটিৰ পত্ৰা নাই খাজনা ৰচিদ কেনেকৈ উলিয়াব পাৰিব চাওক খাজনা ৰচিদটো আসলতে কেতিয়া লাগে মই কৈছো যে বাকি যায় ক্লিয়ারেন্স সার্টিফিকেট উলিয়াবৰ কাৰণে লাগে গতিকে টি গাৰ্ডেনত যদি মাটিৰ পত্ৰা নাই তেতিয়াহলে সেই টি গাৰ্ডেন এলেকাত গতিকে হিয়তৰ বাবে নিয়মটো ব্লেক হ'ব এটো সংশ্লিষ্ট ডিস্ট্রিক্ট কমিশনার অথবা SDO অফিসৰ ফালৰ পৰা এটা নিৰ্দেশনা দিব গতিকে যদি আপোনালোকৰ তেনেকুৱা অসুবিধা হৈছে আপোনালোকে
আপোনালোকৰ SD অফিচ অথবা DC অফিচত আপোনালোকে জনাব মেটাৰটো হিয়তে সলভ কৰি দিব গতিকে আপোনালোকৰ যদি পট্টা নাই তেতিয়াহলে আপোনালোকে উইদাউট খাজনা ৰচিদ অবিহনে আপোনালোকক বাকি কামখিনি কৰিবৰ কাৰণে সুযোগ সুবিধা কৰি দিব কিন্তু মেটাৰটো আপোনালোকে অৱগত কৰিব লাগিব সংশ্লিষ্ট কৰ্তৃপক্ষক 14 অভিজিত কৰ্মকাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ টকা পালে অৰুণোদয় পাই আছে ইলেকশন খেলিব পাৰিবনে অলৰেডি ৰিপ্লাইটো দি দিছো গতিকে অৰুণোদয় চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আঁচনি টকা পোৱা সকলে ইলেকশন খেলিব পাৰিব 15 জিয়াউৰ ৰহমান চৌধুৰী চৰকাৰী অনুদান পোৱা সকলে ইলেকশন খেলিব পাৰিবনে অলৰেডি ৰিপ্লাইটো দি দিছো ইয়াৰ উত্তৰটো হৈছে ইলেকশন খেলিব পাৰিব 16 সাদ্দাম হুছেইন পেনশনাৰ হলে হ'ব না নাই পেনশনাৰ সকলে ইলেকশন খেলিব পাৰিব 17 এ মকবুল নেশ্যনেল ফুড সিকিউৰিটি এক্ট ৰেশন কাৰ্ড দোকানী সকলে ইলেকশন খেলিব পাৰিবনে দাদা ইয়াত এটা কথা হৈছে যে চৰকাৰী লাভজনক পদবীত যদি কোনোবাই আছে তেতিয়াহলে তেনেকুৱা ধৰণৰ ব্যক্তি ইলেকশন খেলিব নোৱাৰে গতিকে মোৰ বোধেৰে ৰেশন কাৰ্ডৰ দোকানী সকলে সৰকাৰৰ ফালৰ পৰা এটা কমিশন পাই থাকে গতিকে তেখেতসকলে মোৰ বোধেৰে ৰেশন কাৰ্ডৰ দোকানী সকলে মোৰ বোধেৰে ইলেকশন খেলিব নোৱাৰিব এটো মোৰ সূক্ষ্ম জ্ঞানে কৈছে আৰু এটো মোৰ পাৰ্সোনাল নলেজৰ পৰা কৈছো গতিকে আপোনালোকক মানে অভাৰ শিওৰ মই দিব নোৱাৰিলো কিন্তু মোৰ বোধেৰে ৰিপ্লাইটো হৈছে ৰেশন কাৰ্ডৰ দোকানী সকলে ইলেকশন খেলিব নোৱাৰিব যদি ইলেকশন খেলিব বিচাৰিছে ৰেশন কাৰ্ডৰ লাইসেন্স তো অনুজ্ঞাপত্ৰখন আপোনালোকে সাৰেন্ডাৰ কৰি দিয়ক হৈ যাব 18 এক্সট্ৰিম ওয়ার্ল্ড দাদা লোন ডিউ থাকিলে কি কৰিব লাগিব লোন ডিউ থাকিলে যদি আপোনালোকৰ লোন আছে আপোনালোকে লোনটো আপোনালোকে পৰিশোধ কৰি থাকক অসুবিধা নাই যদি আপুনি লোনৰ টকা কিস্তি আপুনি দিয়া নাই বহুত দিন ধৰি আপুনি দিয়া নাই আৰু এই সংক্ৰান্তত আপুনি কোনো ধৰণৰ NOC লোৱা নাই ঋণটো যদি আপুনি পৰিশোধ কৰা নাই তেতিয়াহলে বিভাগীয় কৰ্তৃপক্ষই আপোনাৰ বিৰুদ্ধে গোচৰ মোকদ্দমা ৰুজু কৰিছে ডিস্ট্ৰিক্ট কমিশনাৰ অথবা SDO অফিচত গতিকে ডিস্ট্ৰিক্ট কমিশনাৰ SDO অফিচত এটা ডিপাৰ্টমেন্ট আছে বাকি যায় ডিপাৰ্টমেন্ট এই ডিপাৰ্টমেন্টত যদি আপোনাৰ বিৰুদ্ধে কোনো গোচৰ মোকদ্দমা হৈছে তেতিয়াহলে লোন থকা ব্যক্তি ইলেকশন খেলিব নোৱাৰিব যাৰ কাৰণে ইলেকশন খেলিবলৈ হলে আপোনালোকক এটা ডকুমেন্টছ লাগে এই ডকুমেন্টছটো হৈছে বাকি যায় ক্লিয়াৰেন্স সাৰ্টিফিকেট গতিকে যদি আপোনাৰ লোন লোৱাৰ বিনিময়ত কোনো ধৰণৰ গোচৰ মোকদ্দমা হোৱা নাই তেতিয়াহলে আপুনি ইলেকশন খেলিব পাৰিব লোন লোৱা ব্যক্তিসকলে ইলেকশন খেলিব পাৰে যদি সেই ব্যক্তিজনে লোন লোৱাৰ বাবদ কোনো ধৰণৰ গোচৰ মোকদ্দমা পেন্ডিং নাই গতিকে আজি 18টা প্ৰশ্নৰ উত্তৰ আপোনালোকক দিলো আশা কৰিছো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপোনালোকৰ ভিডিওটো শেয়াৰ কৰি টাইমলাইনত ৰাখি থৈ দিব ইয়াৰ ইম্পৰ্টেন্ট কথাবোৰ আপোনালোকে যেতিয়াই প্ৰয়োজন হয় আপোনালোকে জানিব পাৰিব আপোনালোকে অৱশ্যই লাইক কমেন্ট শেয়াৰ কৰিব Thank you. Have a nice day.